জুবিন গাৰ্গৰ সমাধিলৈ আপুনি আহিছেনে? জুবিন গাৰ্গৰ সমাধিৰ দৃশ্য আপুনি দেখিছেনে? জুবিন গাৰ্গৰ সমাধিৰ মাজত এক অদ্ভুত শক্তি আপুনি দেখা পাইছেনে? যদি দেখা পাইছে তেন্তে এই ভিডিঅ'টো আপুনি ভালদৰে চাওক আৰু জুবিন গাৰ্গৰ সমাধিৰ সেই আচৰিত ঘটনাৰ বিষয়ে যি জানিব বিচাৰিছে সেইসকলেও এই ভিডিঅ'টো গুৰুত্ব সহকাৰে চাওক। জুবিন গাৰ্গৰ সমাধিত কি এই অদ্ভুত শক্তি? জুবিন গাৰ্গৰ সমাধিত কি এই আচৰিত দৃশ্য? সকলো জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। সোণাপুৰৰ কমাৰকুছি জুবিন গাৰ্গৰ অন্তিম ঠিকনা। চিৰ নিদ্ৰাত জুবিন গাৰ্গ শুই পৰিল সোণাপুৰৰ এই কমাৰকুছিতেই। দিনৰ ভাগত শেষকৃত্য সম্পন্ন হোৱাৰ পিছত নিশাৰ ভাগলৈ কমাৰকুছিলৈ আমি নিজেও গৈছিলোঁ। কমাৰকুছিত তেতিয়া বৰ বিশেষ ব্যতিক্ৰমী দৃশ্য নাছিল। জুবিনদাৰ চিতাখনৰ চাৰিওফালে জুবিনদাৰ একাংশ অনুৰাগীয়ে কেৱল জুবিনদাৰ গীতবোৰ গাই আছিল ওৰেটো নিশা। দুই এজন প্ৰশাসনৰ মানুহ আছিল আৰু সেইদিনা নিশালৈ গুৱাহাটীৰ ওচৰে পাজৰে থকা মুষ্টিমেয় কিছুমান মানুহ সেই সমাধিস্থলীলৈ গৈছিল জুবিনদাক দৰ্শনৰ বাবে। কায়িকভাৱে জুবিনদা নাথাকিলেও জুবিনদাৰ চিতাৰ সন্মুখতেই সকলোৱে প্ৰণাম জনাইছিল, সকলোৱে সেৱা জনাইছিল। কিন্তু দিন যেতিয়া লাহে লাহে বাঢ়ি গৈ থাকিল, জুবিন গাৰ্গৰ সমাধিস্থলৰ সেই পৰিৱেশ একেবাৰে সলনি হৈ পৰিল। জুবিন গাৰ্গৰ ক্ষেত্ৰত সমাধি শব্দটো ব্যৱহাৰ কৰিবলৈ একেবাৰে ইচ্ছা নাযায়। জুবিন ক্ষেত্ৰ বা জুবিন সমন্বয় ক্ষেত্ৰ বুলি ক'লেও নিশ্চয় চাগে বেয়া নহ'ব। তথাপিতো যিহেতু জুবিন গাৰ্গৰ সেয়া অন্তিম ঠিকনা, জুবিন গাৰ্গৰ সমাধি বুলিয়েই যিহেতু পৰিচিত, সেইবাবে দুই এটা কথা অনিচ্ছা স্বত্বেও ক'বলগীয়া হৈছে। প্ৰথম দিনাৰ সমাধিস্থলৰ যি পৰিৱেশ আছিল আৰু আজি সমাধিস্থলৰ যি পৰিৱেশ সেয়া সম্পূৰ্ণ বেলেগ। প্ৰথম দিনা জুবিন গাৰ্গৰ চিতাখনৰ চাৰিওফালে এটা সাধাৰণ পৰিৱেশে আছিল। হয়, মানুহবোৰ দুখত আছিল। অনুৰাগীবোৰে জুবিনদাৰ গান গাই জুবিনদাক অকলশৰীয়া কৰা নাছিল। কিন্তু আজি কমাৰকুছিৰ যি পৰিৱেশ হৈছে, কমাৰকুছিত আজি যি এক অদ্ভুত শক্তি দেখিবলৈ পোৱা গৈছে, সেয়া নিশ্চয়কৈ আলোচনাৰ বিষয়। আজি জুবিন গাৰ্গৰ সমাধিস্থলী পুণ্যভূমিত পৰিণত হৈছে। আজি জুবিন গাৰ্গৰ সমাধিস্থলী তীৰ্থস্থানত পৰিণত হৈছে। আচলতে এতিয়া ঘোৰ কলিযুগ। এই কলিযুগত আমি ভগৱানক বিচৰা ধৰণেৰে চিন্তা কৰিব নোৱাৰোঁ, কাৰণ এই কলিযুগত বহু মানুহেই গোটেই দিনজুৰি ভগৱানৰ চিন্তাত বিভোৰ হৈ নাথাকে বা থাকিব নোৱাৰেও। কিন্তু সেই ব্যস্ততাৰে ভৰা এক যান্ত্ৰিক পৰিৱেশৰ মাজতো সোণাপুৰৰ কমাৰকুছিত যি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া নিশ্চয়কৈ আজি আলোচনাৰ বিষয় হৈ পৰিছে। কেনেকৈ জুবিন গাৰ্গৰ সমাধিস্থলী পুণ্যভূমিত পৰিণত হ'ল, কেনেকৈ জুবিন গাৰ্গৰ সমাধিস্থলী তীৰ্থস্থান সদৃশ হৈ পৰিল, সেয়া আজি আমি আলোচনা কৰিম। জুবিন গাৰ্গৰ সমাধিলৈ যিজন ব্যক্তিয়ে গৈছে এক পজিটিভ শক্তি লৈ ঘৰলৈ উভতি আহিছে। কোনো ধৰণৰ ভাগৰ নাই, কোনো ধৰণৰ টোপনি নাই। ওৰেটো নিশা জুবিন গাৰ্গৰ সমাধিস্থলীত থিয় হৈ থকা মানুহো এতিয়া বহু ওলাব। জুবিন গাৰ্গৰ সমাধিস্থলীত এগছি চাকি জ্বলাবৰ কাৰণে দূৰ দূৰণিৰ পৰা অগণন অনুৰাগী আহিছে। গাড়ী ভাড়া কৰি অনুৰাগী আহিছে। ৰাষ্ট্ৰীয় ঘাইপথেৰে যিমানবোৰ বাছ পাৰ হৈ গৈছে, প্ৰায়বোৰ বাছেই 15 মিনিট পৰ্যন্ত সমাধিস্থলত সেই গাড়ীখন ৰাখিছে, যাতে যাত্ৰীসকলে জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰিব পাৰি। এজন মানুহে যেতিয়া আমাৰ মাজৰ পৰা চিৰ বিদায় মাগে, সেই মানুহজনৰ সমাধিস্থলীত আমি পুষ্পাঞ্জলি অৰ্পণ কৰোঁ। মহাত্মা গান্ধীৰ সমাধিস্থলেই হওক, ভূপেন হাজৰিকাৰ সমাধিস্থলত আমি তেওঁলোকৰ জন্ম মৃত্যুৰ সময়ত পুষ্পাঞ্জলি অৰ্পণ কৰোঁ। বাহিৰৰ পৰা অহাসকলেও সেই সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰে। কিন্তু সম্পূৰ্ণ এটা বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ সমাধিস্থলীত। যেনেদৰে আমি ধৰ্মীয় উপাসনা থলীলৈ ঈশ্বৰক পাবৰ কাৰণে যাওঁ আৰু ঈশ্বৰক পাবৰ কাৰণে যেনেদৰে আমি চাকি ধূপ জ্বলাওঁ, ঠিক তেনেকুৱাই এক অনন্য পৰিৱেশে দেখা দিছে সোণাপুৰৰ কমাৰকুছিত। যিমান মানুহ সেই সমাধিস্থলীলৈ আহিছে, সকলোৱে এনেদৰেই জুবিন গাৰ্গৰ সেই চিতাৰ সমীপত এনেদৰে চাকি ধূপ জ্বলাই পূজা প্ৰাৰ্থনা কৰিছে। ওৰেটো নিশা বিভিন্ন প্ৰান্তৰ পৰা অহা হৰিনামৰ দলসমূহে অহৰ্নিশে হৰিনাম গাইছে। সকলোতকৈ ডাঙৰ কথাটো হৈছে এই সমাধিস্থলত কেৱল মানুহ আছে। ইয়াত কোনো হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, শিখ এনেকুৱা ধৰণৰ মানুহ নাই। ইয়াত প্ৰকৃতাৰ্থত মানুহ আছে। জুবিন গাৰ্গে যেনেকুৱা এখন সমাজ বিচাৰিছিল, জুবিন গাৰ্গে যেনেকুৱা এখন সমাজ কল্পনা কৰিছিল, সেই তেনেকুৱা এখন সমাজেই এই সমাধিস্থলীত আছে।
সকলো আহিছে জুবিন গাৰ্গৰ সমাধিস্থলীত তেওঁক এভাগ সেৱা জনাবলৈ। এই যে চাকি ধূপ জ্বলিছে, এয়া কিয় হৈছে জানেনে? কাৰণ জুবিন গাৰ্গ হেৰাই যোৱাৰ পিছত প্ৰথম অৱস্থাত মানুহে জুবিন গাৰ্গ নাই বুলি ভাবিবই পৰা নাছিল। কিন্তু যেতিয়া জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ'ল, জুবিন গাৰ্গৰ গানবোৰ যেতিয়া বাজি থাকিবলৈ ধৰিলে, মানুহৰ অনুভৱ হ'ল জুবিন গাৰ্গ সঁচাকৈ আৰু আমাৰ মাজত কায়িকভাৱে নাই। জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ যিমান হাৰত মানুহ আহিল, হিলডোল ভাগি যেনেদৰে মানুহ আহিল, যেনেদৰে মানুহে চকুলো টুকিলে, যেনেদৰে প্ৰকৃতিয়েও আমাক কিছুমান সংকেত দিলে, যিবোৰ অলৌকিক ঘটনা সংঘটিত হ'ল, তাৰ পৰা এটা কথা স্পষ্ট হৈ গ'ল, এই জুবিন গাৰ্গ নামৰ মানুহজন কেৱল সাধাৰণ মানুহ নাছিল। তেওঁ গায়ক নাছিল, তেওঁ কোনো অভিনেতা নাছিল, তেওঁ কোনো সুৰকাৰ গীতিকাৰ একো নাছিল। তেওঁ সঁচা অৰ্থত পুণ্যাত্মা আছিল। মানুহৰ বিশ্বাস হ'ল সঁচাকৈ জুবিন গাৰ্গক ভগৱানে এক নিৰ্দিষ্ট উদ্দেশ্যৰে এই পৃথিৱীলৈ পঠিয়াইছিল। জুবিন গাৰ্গ ভগৱানৰ অংশ বুলি ভাবিবলৈ মানুহ বাধ্য হৈ পৰিল। ভগৱানৰ মানস পুত্ৰ বুলি জুবিন গাৰ্গক স্বীকাৰ কৰি ল'বলৈ বাধ্য হ'ল মানুহ। সেইবাবে জুবিন গাৰ্গৰ সমাধিস্থলীত আজি ভগৱানক উপাসনা কৰাৰ দৰে মানুহে চাকি ধূপ জ্বলাই জুবিন গাৰ্গক স্মৰণ কৰিছে। এই যে সমাধিস্থলৰ পৰিৱেশ, এই পৰিৱেশলৈ গৈ এজন মানুহ পজিটিভ হৈ কিয় ঘৰলৈ উভতি আহিছে জানে? এই সমাধিস্থলৰ পৰিৱেশেই পজিটিভ হৈ আছে। এই স্থানলৈ যিজন মানুহেই গৈছে, তেওঁ কোনো নেতিবাচক এটা মন লৈ এই স্থানলৈ যোৱা নাই। যিজন মানুহেই জুবিন গাৰ্গৰ অন্তিম ঠিকনালৈ গৈছে, সকলোৱে এটা পজিটিভ মাইণ্ডছেট এই স্থানলৈ লৈ গৈছে। চাকি ধূপৰ সুগন্ধত এক পজিটিভ বাতাবৰণ এই সমাধিস্থলত দেখিবলৈ পোৱা গৈছে। আৰু জুবিন গাৰ্গৰ অন্তিম ঠিকনা এনেকুৱা এক স্থান, যিটো স্থানত প্ৰকৃতিয়ে চাৰিওফালৰ পৰা যেন জুবিন গাৰ্গক আৱৰি আছে। তেনেকুৱা এক পজিটিভ পৰিৱেশলৈ আপুনি যেতিয়া যাব, আপুনি এক অদ্ভুত শক্তিলৈ ঘৰলৈ উভতি আহিব। এয়া খাটাং। আপোনাৰ এনেকুৱা লাগিব জুবিন গাৰ্গক আপুনি চাই আহিছে। মানৱৰূপী এজন ভগৱানৰ দৰ্শন আপুনি লাভ কৰি অহা যেন আপোনাৰ অনুভৱ হ'ব। সেইবাবে দূৰ দূৰণিৰ পৰা এনেদৰে মানুহ গৈছে জুবিন গাৰ্গৰ কাষলৈ। জুবিন গাৰ্গ সঁচা অৰ্থত যে পুণ্যাত্মা আছিল, সেয়া ইতিমধ্যে আমি এই চেনেলৰে এটা ভিডিঅ'ত উল্লেখ কৰিছোঁ। এক পুণ্যাত্মাৰ যিবোৰ গুণ থাকিব লাগে, সেই সকলোবোৰেই জুবিন গাৰ্গৰ গাত আছিল। জুবিন গাৰ্গ পৰোপকাৰী আছিল, সৎ পথেৰে চলা এজন ব্যক্তি আছিল। কাৰো প্ৰতি বিদ্বেষ ভাৱ ৰখা নাছিল জুবিন গাৰ্গে। মানৱ সেৱাকেই জীৱনৰ শ্ৰেষ্ঠ সেৱা বুলি ভাবি ল'ব পৰা মানুহজনেই আছিল জুবিন গাৰ্গ। মানুহকেই ভগৱান বুলি জ্ঞান কৰি ল'ব পৰা সেই মানুহজনেই আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গে নিজেই কৈছে, ধৰ্মীয় উপাসনা থলীলৈ তেওঁ খুব কম যায়। এনেকুৱা নহয় যে জুবিন গাৰ্গে ভগৱানক বিশ্বাস নকৰে, ভগৱানক তেওঁ বিশ্বাস কৰিছিল। কিন্তু তেওঁ এই মানৱ সেৱাকেই আচল ধৰ্ম বুলি ভাবিছিল। আপুনি যদি নিস্বাৰ্থভাৱে নিষ্কামভাৱে মানৱ সেৱা কৰে, তেন্তে বেলেগকৈ আৰু ঈশ্বৰ সেৱা কৰাৰ প্ৰয়োজন নাই। মানৱ সেৱাই হৈছে প্ৰকৃত সেৱা। জুবিন গাৰ্গে জীৱন্ত কালত এটা সাক্ষাৎকাৰত কৈছিল, মই জীয়াই থকাৰ সময়ছোৱাত এনেকুৱা কিবা এটা কৰি থৈ যাব বিচাৰোঁ, যাতে মই মৰাৰ 100 বছৰলৈকে কোনেও সেই কামটো কৰিব নোৱাৰে। আজি এই দৃশ্য দেখাৰ পিছত আমি অন্ততঃ এটা কথা ক'ব পাৰোঁ, 100 বছৰ কি, আগন্তুক 1000 বছৰলৈও এনেকুৱা মানুহ নোলাব, যাক এনেদৰে দেৱতা, ভগৱান বুলি মানুহে পূজা প্ৰাৰ্থনা কৰিব। 10-12 বছৰ পূৰ্বে এই শিলচটাতেই জুবিন গাৰ্গে এদিন জিৰণি লৈছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সেই শিলচটাৰ ফটো ভাইৰেল হৈ পৰিছিল। আজি সেই শিলচটা চাওকচোন, সেই শিলচটাকেই আজি গামোচা বান্ধি তাৰ সন্মুখত চাকি ধূপ জ্বলাই মানুহে সেই শিলচটাকেই ভগৱান বুলি বিশ্বাস কৰিছিল। এই যে মানুহখিনি এই সমাধিস্থলীলৈ আহিছে, এই মানুহখিনিক কোনেও মাতি অনা নাই। কোনেও কোৱা নাই এই শিলচটাত আপুনি চাকি জ্বলাওক। কোনেও কোৱা নাই জুবিন গাৰ্গৰ সমাধিস্থলত আপুনি ধূপ জ্বলাওক। কোনেও কোৱা নাই আপুনি এই সমাধিস্থললৈ আহি সেৱা আগবঢ়াওক। গাড়ী ভাড়া কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই পৰিৱেশটোৰ কাৰণেই মানুহ আহিছে, এগছি চাকি জ্বলাইছে, প্ৰণাম জনাইছে, সেৱা জনাইছে। এনেকৈয়ে সেৱা জনাইছে যেনেদৰে আমি ধৰ্মীয় উপাসনা থলীলৈ গৈ ভগৱানক আৰাধনা কৰোঁ। ভগৱানক যেনেদৰে আমি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, ভগৱানৰ চৰণত যেনেদৰে আমি চাকি ধূপ জ্বলাওঁ, তেনেদৰেই জুবিন গাৰ্গৰ চিতাৰ সন্মুখত এনেদৰে চাকি ধূপ জ্বলাই হৰিনামৰ ৰসত বুৰ গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অলেখ অজস্ৰ লোক। এইজনেই জুবিন গাৰ্গ। নিজৰ জীৱনকালত এজন মানুহে কিমান কি কৰিলে তেওঁৰেই সমাধিস্থলত এনেকুৱা এক পৰিৱেশ হ'ব পাৰে, এবাৰ মাথো কল্পনা কৰক।
আজি এনেকুৱা কোনো মানুহ নাই যিয়ে জুবিন গাৰ্গক সাধাৰণ মানুহ বুলি ভাবিছে। জুবিন গাৰ্গক সকলোৱে ভগৱানৰ অংশ বুলি ভাবিছে। ভগৱানে যেন নিজ হাতেৰে সৃষ্টি কৰা তেওঁৰেই মানস পুত্ৰ আছিল জুবিন গাৰ্গ। এটা মিঠা সুৰ হৈ তেওঁ যেন পৃথিৱীলৈ আহিছিল আৰু এটা মিঠা সুৰ হৈ কায়িকভাৱে তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল। কিন্তু যাবৰ পৰত সমস্ত ৰাইজক কেৱল সেই মিঠা সুৰ দি গ'ল। আৰু সেই সুৰটোকে এক দিব্য সুৰ যেন অনুভৱ কৰি, ভগৱানৰে এক ৰূপ অনুভৱ কৰি এনেদৰে আজি তেওঁৰ চিতাৰ সন্মুখত, তেওঁ জিৰণি লোৱা শিলচটাৰ সন্মুখত মানুহে চাকি ধূপ জ্বলাই ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ দৰে তেওঁকেই স্মৰণ কৰিছে। এতিয়া আপোনাৰ নিশ্চয় বুজিবলৈ সহজ হৈছে জুবিন গাৰ্গ কিমান বেছি পুণ্যাত্মা আছিল। মৃত্যুৰ পিছত এজন মানুহৰ সমাধিত যেতিয়া এনে পৰিৱেশৰ সৃষ্টি হৈছে, তেন্তে জুবিন গাৰ্গ স্বাভাৱিকতেই বৈকুণ্ঠ ধামতেই আছে। বৈকুণ্ঠ ধামতেই খুব শান্তিৰে আছে জুবিন গাৰ্গ আৰু আমালৈ চাই আছে। জুবিন গাৰ্গে যিখন সমাজ দেখিছিল সেই সমাজখন আমি গঢ়িব লাগিব। এই সমাধিস্থলত আজি এই ২০-২২ দিনে যিটো পৰিৱেশ সৃষ্টি হৈছে, সেই পৰিৱেশ অনাদি অনন্তকাললৈ একেই থাকক। তাৰ কাৰণে মন্দিৰ সদৃশ পৰিৱেশ এই সমাধিস্থলত গঢ়ি তুলিব লাগিব। যেতিয়া মন্দিৰৰ দৰে পৰিৱেশ এই সমাধিস্থলত চৰকাৰ প্ৰশাসনে গঢ়ি তুলিব পাৰে, তেতিয়াই এই সমাধিস্থল ধৰ্মীয় উপাসনা থলীৰ দৰেই হ'ব আৰু জুবিন গাৰ্গ ইয়াত সদায় ভগৱানৰ অংশ হৈয়ে থাকি যাব, মানুহৰ হৃদয়ত, সমাধিস্থলত, সকলোতে। আপুনি এই সন্দৰ্ভত কি কয়? আপুনি সমাধিলৈ আহিছিলনে? আপুনি যদি সমাধিলৈ আহিছিল, আপোনাৰ অনুভৱখিনি মোক ক'বচোন। সঁচাকৈয়ে বাৰু আপুনি এক যোগাত্মক শক্তিলৈ ঘৰলৈ উভতি গৈছেনে? মই সমাধিলৈ যোৱাৰ পিছত মই ঘৰলৈ যেতিয়া উভতি আহিছোঁ, সঁচাকৈয়ে মোৰ মাইণ্ডটো একেবাৰে পজিটিভ হৈ আহিছে। মোৰ এনেকুৱা লাগিছে মই যেন সঁচাকৈয়ে দাদাৰ ওচৰৰ পৰা আহিছোঁ। আপোনাৰ কেনেকুৱা লাগিছিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।